গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী অনুষ্ঠান শাৰীৰিকভাৱে সক্ষম যুৱক ধ্ৰুৱজ্যোতি দাসৰ কবিতা পুথি সৰাপাতৰ শব্দ মুকলি মুক্ত কবিকণ্ঠ আন্তৰ্জাতিক মঞ্চৰ উদ্যোগতে উন্মোচনী গ্ৰন্থখন এই অনুষ্ঠানত উপস্থিত ৰাজেন্দ্ৰ নাথ বৰদলৈ গায়িকা তৰালী শৰ্মা অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ সভাপতি ডক্টৰ হিতেশ গোস্বামীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই অনুষ্ঠানত ইতিমধ্যে ধ্ৰুৱজ্যোতি দাসৰ ৭খনকৈ গ্ৰন্থ সাহিত্য জগতলৈ মুকলি কৰি দিয়ে গুৱাহাটী প্ৰেছ ক্লাবৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান শাৰীৰিকভাৱে সক্ষম যুৱক ধ্ৰুৱজ্যোতি দাসৰ কবিতা পুথি সৰাপাতৰ শব্দ মুকলি মুক্ত কবিকণ্ঠ আন্তৰ্জাতিক মঞ্চৰ উদ্যোগতে উন্মোচনী হৈছে এই গ্ৰন্থখন এই অনুষ্ঠানত উপস্থিত থাকে ৰাজেন্দ্ৰ নাথ বৰদলৈ লগতে গায়িকা তৰালী শৰ্মা অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ সভাপতি ডক্টৰ হিতেশ গোস্বামীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই অনুষ্ঠানত ইতিমধ্যে ধ্ৰুৱজ্যোতি দাসৰ ৭খনকৈ গ্ৰন্থ সাহিত্য জগতলৈ মুকলি কৰি দিয়ে মুক্ত কবিকণ্ঠ আন্তৰ্জাতিক মঞ্চে এতিয়ালৈকে অসমৰ নৱপ্ৰজন্মক উৎসাহিত কৰাৰ কাৰণে ১০০ৰো বেছি কবিতা পুথি আমি উন্মোচন কৰিছোঁ গোটেই অসমৰ কবিবিলাকৰ ইয়াৰ লগতে আমি ১০০০ কবিতাও ওলাইছোঁ আমাৰ উদ্দেশ্য এটাই যে নৱপ্ৰজন্মৰ কবিসকলে এখন মঞ্চ পাওক আৰু বিশেষকৈ এইবাৰ আমি বাছি লৈছিলোঁ শাৰীৰিকভাৱে অক্ষম কিন্তু আত্মিক শক্তিৰে অতি বলৱান মনোবল যাৰ অতি বেছি সেইজন খুব কম বয়সীয়া ধ্ৰুৱজ্যোতি দাস তেওঁৰ সৰাপাতৰ শব্দ যিখন কিতাপ ৰুদ্ৰসিংহ মটকে আজি উন্মোচন কৰিলে ইয়াত তৰালী শৰ্মা অৱনী বৰা লক্ষীন্দৰ সিংহা ডক্টৰ হিতেশ গোস্বামী তাৰপিছত ৰাজেন্দ্ৰ নাথ বৰদলৈ বিনোদ বৰা অজস্ৰ ব্যক্তি ইয়াত আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ ভাষণ আমি শুনিছোঁ আমাৰ উদ্দেশ্য এটাই যে ধ্ৰুৱজ্যোতিৰ এই কিতাপখনে অন্ততঃ নৱপ্ৰজন্মৰ কবিসকলে পঢ়ক বুজক যে শাৰীৰিক অক্ষম এজন ব্যক্তিৰ ভিতৰত কিমান প্ৰচুৰ আত্মিক বল আৰু শক্তি থাকে লগতে আমি এটা কথা ঘোষণা কৰিলোঁ আজিয়ে সংস্কাৰধ্বনি ফাউণ্ডেশ্যন আৰু মুক্ত কবিকণ্ঠ আন্তৰ্জাতিক মঞ্চই এই বছৰৰ ভিতৰত ধ্ৰুৱজ্যোতি দাসৰ জুবিন দা এই এখন নতুন কিতাপ তেওঁ লিখি আছে কিতাপখন শেষ হ'ব গতিকে কিতাপখন আমি উন্মোচনৰ দায়িত্ব লৈছোঁ সোণাপুৰত আৰু সোণাপুৰত আমি